সব মানুহে ভীমকল কৰিলেই খেল। আইও চোলাটো চেকা নালাগিবনে বাৰু? নালাগে। ইয়াতে গোটেই গোটেই যাবনে? গোটেই যাব। যোৱা কেইদিনমানৰ পৰা মোৰ ল'ৰাটোৱে কলগছ দি আছে হাতীক। তাৰপিছত মই গাঁৱৰ মানুহে খবৰ ল'লোঁ। গাঁৱৰ মানুহে কৈছে যে যেতিয়া কলগছ দিয়া হয় সেইদিনাখন হাতীখিনি গাঁৱৰ মানুহসকলে ওলাই নাযায়। তাৰমানে তেওঁলোকে পেটটোহে ভৰিব লাগে। আৰু দেখা গৈছে যে আমাৰ পাখণ্ড কিছুমান আছে, কাম বনটো নাই অসমীয়া মানুহৰ বেছিভাগৰে। হাতীৰ পাছে পাছে ডিষ্টাৰ্ব কৰি ঘূৰি ফুৰে। হাতীয়ে না খন্তেক জিৰণি ল'ব পাৰে, না শান্তিত খাব পাৰে। এতিয়া মই ৰাতিপুৱা এটা মোৰ এক চেণ্ডেলত দিছোঁ ফটো এটা, যে মোৰ ল'ৰাটোৱে বন্ধুসকলে দি অহা কলগছ খাই আছে হাতীয়ে, কিন্তু তাৰ কেটেপা গুটি মাৰি সিহঁতক খেদি আছে। সেইবিলাক অত্যাচাৰ। কিন্তু দেখা যায় যে কলগছ যদি আমি ঠিকভাৱে দিওঁ হাতীক, তেতিয়া হাতীয়ে কিন্তু মানুহৰ ঘৰে চৰে সোমাই খেতি বাতি নষ্ট নকৰে। এইকেইদিন প্ৰমাণ পালোঁ। সেইকাৰণে আজি মই ওলাই আহিছোঁ। এইকেইদিন দিনতে তাৰমানে বহুত কলগছ হৈছে। আজি আমাৰ গাঁওখনত মই প্ৰতিঘৰ মানুহৰ পৰা সংগ্ৰহ কৰিছোঁ কলগছ। চবৰে বেছি বেছি কলগছ আছে। কাটি এতিয়া এঘৰ মানুহতে আমাৰ এক গাড়ী ট্ৰেক্টৰ হৈয়ে গ'ল। সেইকাৰণে এইখিনি দিলে হাতীখিনিও থাকিল। হাতীটো কিমান ধুনীয়া বস্তু, আৰু বহুত বেছি পপুলেশ্যন নাই, থকাখিনিয়ে ঘূৰি ফুৰে। আৰু এই হাল্লা গোলা কৰি তেওঁলোকক বেছি দিগভ্ৰষ্ট কৰি পেলোৱা হয়। যদি মানুহ কোনো নোলায় হাতী যাওঁতে, তেতিয়া হাতীয়ে একো দিগদাৰ নাই। দুই এটা ক'ত কলগছ খাব, ক'ত ধান এজোপা খাব। কিন্তু সেই হাতী থকা জেগাটো কিমান এটা সুন্দৰ জেগা, পৰিৱেশ কিমান ভাল লাগে। মোৰ ঘৰৰ আগেদি হাতী এটা পাৰ হৈ গৈছে, কিন্তু মানুহে উৎপাত কৰাৰ কাৰণে এটি অত্যাচাৰ কৰিছে। এইটো প্ৰমাণ হৈ গৈছে যে উৎপাত যদি হাতীক নকৰে, হাতী ওলালে যদি হাজাৰ হাজাৰ মানুহে ঘৰৰ কাম বন বাদ দি সেই হাতীৰ পিছত দিনটো ঘূৰি ফুৰে, এসপ্তাহ ঘূৰি ফুৰে, হাতীটো যাবলৈ কেনি বাট নোহোৱা হয়, শুবলৈ সিহঁতৰ নোপোৱা হয়। আৰু মানুহে যেতিয়া জন্তু একেহে, জিৰণিৰ প্ৰয়োজন, খোৱাৰ প্ৰয়োজন, ইমান ডাঙৰ পেটটো দি পঠিয়াই সিহঁতক খাদ্যও লাগিব। এতিয়া খাদ্য পালেও খাব নোৱাৰে। মানুহৰ এনেকুৱা অত্যাচাৰ হৈছে। বহু জেগাত কিছুমান উদণ্ড যুৱকে অতি নৃশংসভাৱে তেওঁলোকে উদণ্ড যুৱ যে মই এতিয়া ভিডিঅ' কেইদিন দিছোঁ। মই আমাৰ পাটৰিডাকো অনুৰোধ কৰিছোঁ যে এইবিলাকক গ্ৰেপ্তাৰ কৰিব লাগে, যিখিনি অত্যাচাৰ কৰে। আমাৰ মানে এনেকুৱা হৈছে সমাজখন, ক'ত জেচিবিয়ে কাম কৰি থাকিলেও 20টা মানুহে কাম বন নকৰি সেইটোকে চাই থাকে। তো হাতী ওলাইছে আৰু হাজাৰ হাজাৰ মানুহ সেইটোতে আছে, কাম বনত বাদ দি দিয়ে। আৰু এই উদণ্ড যুৱকসকলৰ প্ৰতি গোলাঘাট বন বিভাগেও ব্যৱস্থা ল'ব লাগে। তেওঁলোকক মই আহ্বান কৰিছোঁ কৰিবলৈ। আৰু বহুত ওলাই আহে যে সেইকাৰণে তেওঁলোকে ভয়ো খায় ভিতৰুৱা অঞ্চলত হেৰি কৰিবলৈ, কাৰণ সেইবিলাকৰ মাজতে সদায় থাকিব লাগিব। সেইকাৰণে তেওঁলোকক কৈছোঁ প্ৰয়োজন হ'লে পুলিচ লৈ যাওক, লৈ গৈ এইখিনিক হেৰি কৰক। তেতিয়া হাতীৰ সমস্যাই নাথাকে। তেওঁলোকে অত্যাচাৰ কৰিব, তাৰপিছত কাৰোবাৰ এটাক হাতীয়ে মৃত্যুমুখত পেলাব, তাৰপিছত ক'ব যে ৰাস্তা বন দিব, চৰকাৰে হেৰি লওক, পদক্ষেপ লওক, তাৰপৰা ক্ষতিপূৰণ দিয়ক। এইবিলাক কথা খাদ্য যোগান ধৰি হাতীৰ যি সমস্যা এইটো ৰোধ কৰিব পাৰে। প্ৰত্যেক ঘৰ মানুহে য'ত য'ত হাতী উলিয়ায় যদি কলগছ ৰুৱে, সময়ত যদি হাতীটো এটা হয়, এইবিলাক বহুত হাবিত সোমাই থাকে সিহঁতি। মই এইকেইদিনৰ যিটো অভিজ্ঞতা আমাৰ ল'ৰাহঁতে যিখিনি পাইছে মই গম পাইছোঁ, সেই মুখতে যদি দি দিয়ে কলগছ, সিহঁতি সোমাই থাকে আৰু গধূলি ওলাই আহে বা দিনত ওলাই আহে, আকৌ তাতে সোমায়। তাতে যদি সিহঁতৰ বাসস্থল, তাতে যদি আমি খাদ্য যোগান ধৰি দিওঁ, কলগছ দিলে, কলগছে হাতীয়ে খুব ভাল পায়, তেতিয়া হাতীখিনি বাহিৰলৈ নোলায় আৰু তাতে খাই বৈ থাকিব এই খেতিৰ ছিজনটো। চৰকাৰীভাৱে এনেকুৱা যদি কৰিব পাৰে, চৰকাৰে ইচ্ছা কৰিলে কৰিব পাৰে। খৰচো বেছি নাই, মানুহে এনেই কলগছ দিব, কাৰণ বহুতৰ মানুহৰ ভৰি ভৰি কলগছ আছে। সেইটো সেইকাৰণে মই চেষ্টা এটা কৰি চাইছোঁ, আৰু এটা ৰাইজলৈও অনুৰোধ কৰিছোঁ যে সকলোৱে ওচৰে পাঁজৰে হাতী য'ত ওলায় তাত কলগছ নি পেলাই, হাতী থকা জেগাটো চবেই জানে, ক'ব যে আপোনালোক এইটো ৰিপৰ্টাৰ মানুহ গৈ থাকে, কয় নহয় যে সেই তাতে এজাক সোমাই আছে, তাতে দুটা সোমাই আছে, কয় নহয় তাতে কলগছ অলপ দি দিলে তাতে খাই মেলি থাকিব, সিহঁতি শান্তিত জিৰাবও পাৰিব।